নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ছামাৰ ভেকেশ্যন খোলাৰ প্ৰথম দিন অৰ্থাৎ 1 আগষ্টত আমি বিদ্যালয়ত কি কৰিলোঁ আহক এই ভিডিঅ'টোৰ জৰিয়তে চাওঁ। আজি 1 মাহ পিছত আমি গেটটো খুলিব ওলাইছোঁ। আজি স্কুলত সোমাইছোঁ 1 মাহ পিছত। আমাৰ বিদ্যালয়ৰ অৱস্থা চাওক, 1 মাহত বন্ধই ল'ৰা ছোৱালীবোৰ আহিছে। এয়া কি অৱস্থা হৈ আছে বিদ্যালয় চাওক, এয়া চাফ চিকুণতা কৰিব লাগিব পূৰা 1 মাহ পিছত যিহেতু স্কুলত আহিছোঁ। আজি এয়া 1 মাহ পিছত মই অফিচ ৰুমৰ তলা খুলিব ওলাইছোঁ। এয়া তলা খুলি আছোঁ, কিবা অৱস্থা হৈ আছে ভিতৰত। 1 মাহ যিহেতু বন্ধ আছিলে, ৰুমটো খোলা যোৱা নাছিলে, এয়া তলা খুলিছোঁ। আহকচোন চাওঁ ভিতৰত কি পৰিৱেশ হৈ আছে। এয়া ভিতৰত সোমোৱাৰ লগতে এটা গোন্ধ পাইছোঁ, যিহেতু 1 মাহ দৰ্জা খিৰিকী পূৰা বন্ধ আছিলে। মাজত এদিন আহিছিলোঁ যদিও ফটককৈ গুচি গৈছিলোঁ। আগতে মই এই খিৰিকীবিলাক খুলি দিওঁ, তেতিয়া ইয়াৰ গোন্ধটো অলপ কমিব। তাৰপিছত আমাৰ ৰান্ধনী দুজনী আহিব, তেওঁলোকে আহি ৰুমবিলাক চাফা কৰিব, লগতে আমিও থাকিম, আমাৰ ষ্টাফ থাকিব, একেলগে এটা চাফা কৰিম। এয়া ৰান্ধনী আহিছে এগৰাকী, তেখেতে এই ৰুমবিলাক ওপৰত জোকাৰিছে, যিবিলাক মকৰাৰ জাল বা ধূলি মাকতি আছে, এই ঝাৰু দি তেখেতে চাফা কৰিবলৈ চেষ্টা কৰি আছে। আৰু ইফালে আন এজনী ৰান্ধনীয়ে ৰুমবিলাক ঝাৰু দিছে। তাই ৰুমবিলাক ঝাৰু দি পানী দি ভালকৈ ৰুমবিলাক মুচি দিব। এইটো অফিচ ৰুম চাফা কৰি আছে। অফিচ ৰুম কৰি উঠি তাই আকৌ ক্লাছৰুমবিলাকো এনেকৈ চাফা কৰিব, ঝাৰু দিছে তাই। আৰু এইটো ক্লাছৰুমত এনেকৈ জোকাৰি ঝাৰু দি চাফা কৰা হৈছে। বাইদেউ কি বিচাৰি আছে? এতিয়া চাফা কৰিলেহে গম পোৱা যাব, পুৰা জংঘলেদি ভৰ্তি হৈ গৈছে। ক'ত গ'ল, কেনেকৈ ফুৰিলে? 1 মাহ পিছত বিদ্যালয়লৈ আহিছে। অলপ ঘৰতো টাইম দিলোঁ, খেতি পথাৰত অলপ সহযোগ কৰিলোঁ, তাৰপৰা অলপ ঘূৰিলোঁ, শিৱসাগৰ ঘূৰিলোঁ, ইফালে গুৱাহাটী ঘূৰিলোঁ, তাৰপিছত ওদালগুৰি ফালে গ'লোঁ। বহুত ঠাই 1 মাহ মানে পুৰা ইউটিলাইজ কৰিছে আৰু বন্ধ, গৰম বন্ধ। ৰিলেটিভছ আছে, এইবিলাকৰ ঘৰে ঘৰে অকণমান ফুৰিলোঁ যেনিবা। বঢ়িয়া 1 মাহ পুৰা ধুনীয়া গৈছে আৰু আপোনাৰ। বহুত ফুৰিছে, মইহে ক'তো যাব পৰা নাই। 1 মাহ পুৰা ঘৰতে আছোঁ। সেয়া আজি 1 মাহ পিছত বিদ্যালয় আহিছে, ল'ৰা ছোৱালীবোৰ আহিছে। আমাৰ বিদ্যালয়খন চাব পাৰিছে, একদম জংঘলেদি ভৰ্তি। চাফা কৰাৰ পিছত আকৌ আপোনালোকক দেখাম আমাৰ বিদ্যালয়ৰ অৱস্থা। এয়া গৰম বন্ধৰ আগদিনাখন আমি কাটি থোৱা গছৰ ডালিবিলাক শুকাইছে, ইমান ধুনীয়াকৈ শুকাইছে। এই আমাৰ বিদ্যালয়ৰ ওচৰতে দাদা এজনক মাতিছোঁ, তেখেতে এই ডালবিলাক কাটিছে, যি ডালবিলাক দিয়ে আমি মধ্যাহ্ন ভোজন প্ৰস্তুত কৰাত ব্যৱহাৰ কৰিম। এইখিনি কৰি উঠাৰ পিছত তেখেতে আমাৰ এই বাৰীখন চাফা কৰিব। এই ডালবিলাক কাটি আছে তেখেতে, ডালবিলাক কাটিছে, যিখিনি আমি গোটেইখিনি মধ্যাহ্ন ভোজন প্ৰস্তুত কৰাত ব্যৱহাৰ কৰিম। নিজৰ বিদ্যালয়ৰে জামুন গছৰ ডাল আছিল এইবিলাক। এয়া দাদাজনে খৰিখিনি খৰি কটাৰ কাম শেষ কৰি এয়া বাৰীখনত সোমাইছে। বাৰীখন দাদা ধুনীয়াকৈ আমাক চাফা কৰি দিব। চাফা কৰিলে এয়া বাৰীখনৰ জংঘল কাটি আছে, চাফা কৰি আছে। সম্পূৰ্ণভাৱে চাফা কৰাৰ পিছত মই আপোনালোকক বাৰীখন আকৌ এবাৰ দেখুৱাম। কাটি আছে দাদাই, কাম কৰি আছে। অলমষ্ট আমাৰ বাগিচাখন চাফা হৈছেই। এয়া চাফা কৰি আছে। ইফালে চাফা কৰিলে এয়া বেডটো অলপ বেয়া হৈছিলে, দাদাই এয়া বেডটো ঠিক কৰি আছে। খুঁটা আছে, পকা খুঁটা আছে, পকা খুঁটা লগাই বাৰীখন ধুনীয়া কৰিব। এইফালে বহুত খুঁটাকেইটা চব বেয়া, 1 মাহত চব পচি গৈছে খুঁটাবিলাক। এতিয়া নতুনকৈ খুঁটাবিলাক দি ধুনীয়াকৈ কৰি দিব। ধুনীয়াকৈ অমিতা লাগিছে, গছবিলাক ধুনীয়া হৈছে, ধুনীয়াকৈ চাফা হৈ গৈছে। আমাৰ ফুলনি বাৰী বুলিও ক'ব পাৰে বা শাকনি বাৰী বুলিও ক'ব পাৰে। তাতে ফুল গছো ৰুইছোঁ। এয়া ইমান ধুনীয়া লাগিছে, ধুনীয়া চাফা কৰাৰ পিছত বহুত ভাল লাগিছে। আপোনালোকে চাব পাৰিলে চাফা কৰাৰ আগত কেনেকুৱা আছিলে আৰু চাফা কৰাৰ পিছত কেনেকুৱা হৈছে। প্ৰজেক্ট আনিছা, চাওঁ। ৱাও বঢ়িয়া। এইটো কি গছ লৈ আহিছা? ফুল গছ, বঢ়িয়া। তাৰপিছত তুমি কি আনিছা?
অঁ ফুলগছ আনিছা ভেৰি গুড তাৰপিছত তুমি আম গছ আনিছা বঢ়িয়া তুমি ফুলগছ টাবত লগাইছা ন এইকেইটা বঢ়িয়া বহুত ধুনীয়া হৈছে ছাত্ৰ ছাত্ৰীক যে প্ৰজেক্টবোৰ আনিছে বা বঢ়িয়া প্ৰজেক্ট ফুলগছ আনিছা অঁ ধুনীয়া হৈছে তুমি আনিছা কি এইটো অঁ বঢ়িয়া ইহঁতে গোটেইকেইটা ধুনীয়াকৈ প্ৰজেক্টবোৰ কৰিব দিছিলোঁ আনিছা আনা আৰু কোনে কোনে আনিছা চাওঁ এইটো কি আম গছ লৈ আহিছে এজনে ছয়মুঠ দিনে আম গছ আনিছে হা তাৰপিছত এয়া তাছলিমা কি গছ আনিছা তাছলিমা আম গছ আনিছে এইয়া এয়া ল'ৰা ছোৱালী প্ৰজেক্ট দিয়াবিলাক আনিছে আৰু বাকীবোৰ লৈ আহিব এয়া চাওক গছৰ পুলি ইয়াতে প্ৰজেক্টখিনি লৈ আহিছে গছ দিয়া এয়া আৰু এজন ষ্টুডেণ্টে আমৰ পুলিকে লৈ আহিছে বহুত ধুনীয়া হৈছে এয়া আমাৰ আম গছটো লৈ আহিছে আৰু বাকীবোৰ আনিছে খাব পাৰিছে এইকেইটা আমি ধুনীয়াকৈ এনেকৈ আৰু যত্ন কৰিম গছবিলাক লগাই দিম কি বনাইছা কণী পিছে বনাইছা ন ভাত কি বনাই ৰং কৰিছা অঁ ধুনীয়া হৈছে আৰু এইটো আমক ৰং কৰা নাই কৰিছা ইয়াত পাতৰ ৰংটো কম হৈছে অঁ ধুনীয়া হৈছে দে দুজনে আমাৰ বাৰীৰ পৰা অমিতা আনি অমিতা কাটিছে আমি একেলগে খাম কেঁচা জলকীয়াও লৈ আহিছে বঢ়িয়াকৈ কাটিছে সেয়া চামিদুল অমিতা খাবা হা কিমান ধুনীয়াকৈ কাটিছে যে অমিতা আমাৰ গছ স্কুলৰ গছৰ অমিতাৰ চাটনি বনাইছে আমি খাই আছোঁ বাইদেউৰ মই বহুত টেষ্টি বহুত ভাল লাগিছে কি কৰি আছা তোমালোক বহি আছা গৰম বন্ধ ভালকৈ পাৰ হ'ল পুৰা মস্তি কৰিছা ক'ত ক'ত গৈছিলা আৰু বা ফুপাৰ ঘৰত মামাৰ ঘৰত চবৰ ঘৰতে ফুৰি আহিছা অঁ বঢ়িয়া এতিয়া স্কুলত আহিছে একমাহ পিছত কেনে লাগিছে ভাল লাগিছে অঁ